শ্রমিক সন্থা জিন্দাবাদ 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 অসম স্টেট শ্রমিক সন্থা জিন্দাবাদ 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 শোণিতপুর জিলা ম্যাজিস্ট্রেট শ্রমিক সন্থা জিন্দাবাদ 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 শোণিতপুর জিলা ম্যাজিস্ট্রেট শ্রমিক সন্থা জিন্দাবাদ 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 শ্রমিক রাজ জাগিছে 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 শ্রমিক রাজ জাগিছে 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 শ্রমিক প্রাপ্য দিয়ক শ্রমিক প্রাপ্য দিয়ক শ্রমিক উপর দুর্নীতি বন্ধ করো শ্রমিক উপর দুর্নীতি বন্ধ করো মালিক পক্ষ হুঁশিয়ার মালিক পক্ষ হুঁশিয়ার শ্রমিক প্রাপ্য দিয়ক শ্রমিক রাজ জাগিছে শ্রমিক রাজ জাগিছে এয়া শোণিতপুৰ জিলা মিস্ত্ৰী শ্ৰমিক সন্থাৰ উদ্যোগত আজি ৰাজপথত ওলাব লগা হৈছে শ্ৰমিক ৰাইজ দাৰিদ্ৰতাৰ সীমাৰেখাৰ তলত খাটি খোৱা শ্ৰমিকসকল পেটৰ ভোকত মৰিছে আজি প্ৰায় 8 মাহ ধৰি প্ৰায় লকডাউনত তেওঁলোকৰ কাম বন্ধ হৈ গ'ল চৰকাৰৰ প্ৰায় এটকা এটা নাপালে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানক তেওঁলোকে সহায় কৰিছে কিন্তু চৰকাৰখনে নিজৰ চৰকাৰৰ তৰফৰ পৰা ব্যক্তিগত হিচাপে কোনো শ্ৰমিকক একো নিদিলে শ্ৰমিকক লৈ তেওঁলোকে ৰাজনীতি কৰিছে চৰকাৰখনে ৰাজনীতি কৰিছে শ্ৰমিকৰ অজস্ৰ আঁচনি বুলি তেওঁলোকে ভাষণবিলাকত কয় কিন্তু কাৰ্যক্ষেত্ৰত আজিও শ্ৰমিকবিলাক কাম কৰিও মালিক পক্ষৰ পৰা প্ৰাপ্যটো পোৱা নাই এনেকুৱা চৰকাৰখন আজি হৈছে যে সকলো মূল্য বৃদ্ধি আজি আলু 60 টকা পিঁয়াজ 80 টকা সকলো শাক পাচলিৰ পৰা আদি সকলো বস্তুৰ দাম বাঢ়িছে গতিকে আজি যে শ্ৰমিকবিলাক কেনেকৈ খাইছে চৰকাৰখনৰ কোনো কাণ খাৰ নাই আমাৰ চৰকাৰৰ যিটো যোগান বিভাগ অপদাৰ্থ এজন যোগান বিভাগ নিয়ন্ত্ৰণ কৰিব পৰা নাই আৰু চৰকাৰখনে আমাৰ শ্ৰমিকসকলক পিঠি দিছে শ্ৰমিক ৰাইজৰ ভোট লৈ পেলাই তেওঁলোকে চৰকাৰ গঠন কৰিছে কিন্তু শ্ৰমিকবিলাকে প্ৰাপ্য পোৱা নাই শ্ৰমিকৰ মালিক পক্ষ পুঁজিপতি কৰপতি লাখপতি ঠিকাদাৰবিলাকৰ শ্ৰমিকসকলক ঠকিছে চৰকাৰখনে বহুত আঁচনি কৈছিল ৰাঙাপাৰা সমষ্টি 2018ত ইয়াত শ্ৰমিক কল্যাণ দিৱস পাতিছিলে ইয়াত 8-9জন MLA আহিছিলে মাননীয় সন্মানীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও ইয়াত উপস্থিত আছিলে আমাৰ তেতিয়া লেবাৰ মিনিষ্টাৰ পল্লৱ লোচন ডাঙৰীয়াও উপস্থিত আছিলে অগণন টকা লাখ লাখ টকা খৰচ কৰি শ্ৰমিক কল্যাণ দিৱস পাতিছে শ্ৰমিকৰ ইমান টকা আহিছে আসাম বিল্ডিং আদাৰ কন্ট্ৰাকশ্যন ৱাৰ্কাৰ ৱেলফেয়াৰ বৰ্ড অৰ্থাৎ অসম গৃহ নিৰ্মাণ কল্যাণ পৰিষদত বহুত টকা শ্ৰমিকে পাব কিন্তু এই বৰ্ডখনৰ পৰা শ্ৰমিকে আজি বিশেষকৈ ৰাঙাপাৰা সমষ্টিত 80% ইয়াৰ লেবাৰ কিন্তু ৰাঙাপাৰা সমষ্টিত শ্ৰমিক কল্যাণ পৰিষদৰ পৰা পইচা পোৱা নাই পইচাটো দূৰৰে কথা এই দুখীয়া মানুহবিলাকে মানে তেওঁলোকৰ পঞ্জীয়নটো কৰিব পৰা নাই বিয়াগম এটা লেবাৰ ডিপাৰ্টমেণ্ট আছে পঞ্জীয়ন কৰিব পৰা নাই যাৰ ফলত আমাৰ শ্ৰমিকবিলাক প্ৰাপ্য পোৱা নাই ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ টকা বেমাৰৰ টকা হেল্থ চেকআপৰ টকা এভৰিথিং যিবিলাক আঁচনিখন বৰ্ডত যিবিলাক আছে বৰ্ডৰ পইচা পোৱা নাই একমাত্ৰ শ্ৰমিকৰ পঞ্জীয়নটো কৰিব নোৱাৰাৰ কাৰণে চৰকাৰখনে শ্ৰম বিভাগক নাকি লগাব পৰাই নাই ইলেকশ্যনৰ সময়ত তেওঁলোকে আহে শ্ৰমিকৰ ইমান টকা ফুলজাৰি মাৰে কিন্তু তেওঁলোকে শ্ৰমিকক একো নিদিয়ে এতিয়া ইলেকশ্যন আহিছে তেওঁলোকে গোটেই অসমখনত আধাৰ শিলা স্থাপন কৰি ঘূৰি ফুৰিছে আকৌ আমাক ঠগিব আমি তেওঁলোকক ভোট দি পেলাই চৰকাৰখন গঠন কৰিলোঁ চৰকাৰখন অসমতো আছে ভাৰততো আছে কেন্দ্ৰতো আছে চৰকাৰ কিন্তু আমাৰ শ্ৰমিকে একো নিদিলে আজি কৈছে তেওঁলোকে যে বহুত উন্নয়ন হৈছে কি উন্নয়ন হৈছে তেওঁলোকে কৈছিল যে দুখীয়া দাৰিদ্ৰতাৰ সীমাৰেখাৰ তলত খাটি কৰা শ্ৰমিকবিলাকৰ ল'ৰা ছোৱালী যদি বিয়া দিয়ে একতলাকৈ বিনামূলীয়া খন পাব খন পাইছে একতলাকৈ খন পোৱা নাই তেওঁলোকে কৈছে বিনামূলীয়াকৈ লাইট পাব আমাৰ দুখীয়া মানুহৰ আজিলৈকে বিনামূলীয়া কোনো লাইট পোৱা নাই পাইছে সকলো ভেক ভাওনা এইবিলাক কথা ফাঁকি দি পেলাই তেওঁলোকে গাদী দখল কৰিলে কিন্তু 5 বছৰ তেওঁলোকে দখল কৰিলে আৰু আমাৰ বৰ্ডখনৰ টকা দিম বুলি কৈছে বৰ্ডৰ টকা কমপ্লিট তেওঁলোকে নিদিলে এনেকৈ আমাৰ শ্ৰমিক জাতিটোক তেওঁলোকে বিনাশ কৰিছে আমাক একমাত্ৰ ৰাজনীতিৰ হাতিয়াৰ ব্যৱহাৰ কৰিছে তেওঁলোকে ৰাজনীতি কৰাৰ সময়ত শ্ৰমিকৰ গাঁৱত আহিব লাইনত আহিব গাঁওবিলাকত সোমাব আৰু তেওঁলোকে ভোট বিচাৰিব গতিকে এতিয়া আমি এইখন চৰকাৰক যেতিয়ালৈকে শ্ৰমিকৰ প্ৰাপ্য যেতিয়ালৈকে মালিক পক্ষক তেওঁলোকে নাকি লগাব নোৱাৰিব ইণ্ডাষ্ট্ৰী ফেক্টৰী মালিক পক্ষে যেনেকৈ শ্ৰমিকবিলাকক ঠকিছে গভৰ্ণমেণ্ট নিৰ্দিষ্ট যিটো আইন গভৰ্ণমেণ্টৰ নিৰ্ধাৰিত যিটো দৰমহা পাব লাগে সেই দৰমহাটো শ্ৰমিকসকলে পোৱা নাই আৰু চৰকাৰখনে নাকি লগাব পৰা নাই গতিকে চৰকাৰক আমি সকিয়নি দিছোঁ শ্ৰমিকসকলক যদি প্ৰাপ্য নাপায় মালিক পক্ষে যদি প্ৰাপ্যখিনি নিদিয়ে আৰু চৰকাৰৰ ফালৰ পৰা সঠিক হিচাপে যদি নিয়ন্ত্ৰণ কৰি পেলাই যদি আমাৰ শ্ৰমিকক প্ৰাপ্যবিলাক নিদিয়ে আগন্তুক 2000 নিৰ্বাচনত আমি এই চৰকাৰক আমি সকিয়নি দিয়াৰ কাৰণে বাধ্য থাকিম ধন্যবাদ।